অসম চৰকাৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে বৃহৎ সুখবৰ আহিছে। এতিয়া শিক্ষকেও পাব 30 দিনৰ আৰ্জিত ছুটি। নিয়মীয়া মাষ্টাৰ ৰুল কেজুৱেল সকলো কৰ্মচাৰীৰ বাবে সুখবৰ আহিছে। চৰকাৰে দিছে কেইবাটাও সিদ্ধান্তৰ অনুমোদন। লগতে ন্যূনতম 2টাকৈ প্ৰমোচন লাভ কৰিব কৰ্মচাৰীসকলে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে চৰকাৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। ইয়াৰে ভিতৰত যিকোনো বিভাগৰ কৰ্মচাৰীৰ ন্যূনতম 2টাকৈ পদোন্নতি হ'ব বাধ্যতামূলক। OPSৰ অধীনলৈ যাব 1-1-2005 আগতে বিজ্ঞাপন অৰ্থাৎ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা পদসমূহৰ। ইপিনে আপোন ঘৰ ঋণ বৃদ্ধি হ'ব 30 লাখ টকালৈকে। কেজুৱেল মাষ্টাৰ ৰুল ন্যূনতম দৰমহা গাঁথনিৰ কৰ্মচাৰীসকলৰ 50% ঘৰ ভাড়া ভাত্তাত অনুমোদন জনাইছে। আৰু কৰ্মচাৰী পৰিষদৰে মুখ্যমন্ত্ৰীৰ আলোচনাৰ কাৰ্যবিৱৰণী শেহতীয়াভাৱে প্ৰকাশ কৰিছে। আলোচনাৰ অন্তত কৰ্মচাৰীলৈ আহিবলগীয়া সুখবৰসমূহ কৰ্মচাৰী পৰিষদে ৰাজহুৱা কৰিছিল যদিও বিত্ত বিভাগৰ তৰফৰ পৰা সচিবে কাৰ্যবিৱৰণীত স্বাক্ষৰ কৰাৰ পাছত প্ৰতিশ্ৰুতিসমূহ বিভাগীয়ভাৱে কাৰ্যকৰী হোৱাটো এতিয়া নিশ্চিত হৈ পৰিছে। ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলে 30 দিনৰ আৰ্জিত ছুটি লাভ কৰাৰ বিপৰীতে শিক্ষকসকলে মাত্ৰ 10 দিনহে আৰ্জিত ছুটি লাভ কৰিছিল। শিক্ষক সংগঠনসমূহে দীৰ্ঘদিনৰ পৰা আৰ্জিত ছুটি 30 দিনলৈকে বৃদ্ধি কৰাৰ দাবী জনাই আহিছিল। আৰু কৰ্মচাৰী পৰিষদৰ সৈতে হোৱা মুখ্যমন্ত্ৰীৰ আলোচনাৰ কাৰ্যবিৱৰণীত উল্লেখ কৰা হৈছে যে বিদ্যালয়ৰ শিক্ষকৰ বাবে আৰ্জিত ছুটি 10 দিনৰ পৰা 30 দিনলৈ বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিত্ত বিভাগে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব। ইপিনে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত কেজুৱেল মাষ্টাৰ ৰুল আৰু ন্যূনতম দৰমহা স্কেলৰ কৰ্মচাৰীক গ্ৰহণযোগ্য ঘৰ ভাড়া ভাত্তা 50% আদায়ত অনুমোদন জনোৱা হৈছে। এই ক্ষেত্ৰত বিত্ত বিভাগে প্ৰস্তাৱ কাৰ্যকৰী কৰিবলৈ ফাইল প্ৰস্তুত কৰিছে। বছৰ বছৰ ধৰি কাম কৰি পদোন্নতি নোপোৱাকৈ অৱসৰ ল'বলগীয়া হোৱাত ৰাজ্যৰ বহু কৰ্মচাৰীৰ মনত অসন্তুষ্টিৰ সৃষ্টি হৈছিল। আৰু এতিয়াৰ পৰা সকলো বিভাগে সেৱাবিধি প্ৰস্তুত কৰি সকলো কৰ্মচাৰীৰ বাবে কমেও 2টা পদোন্নতিৰ ব্যৱস্থা কৰিব লাগিব। বিত্ত বিভাগে এই ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা লোৱাৰ কথাও কাৰ্যবিৱৰণীত উল্লেখ কৰা হৈছে। আৰু 1-1-2005 তাৰিখৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা কিন্তু NPS প্ৰৱৰ্তনৰ পাছতহে নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলক OPSৰ অধীনলৈ আনিবলৈ অনুমতি দিয়া হৈছে। বিত্ত বিভাগে এই ক্ষেত্ৰত প্ৰশাসনিক সংস্কাৰ প্ৰশিক্ষণ পেঞ্চন আৰু ৰাজহুৱা আপত্তি বিভাগৰ সৈতে আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰিব। উল্লেখযোগ্য যে এই সিদ্ধান্তই ৰাজ্যৰ প্ৰায় 10 সহস্ৰাধিক কৰ্মচাৰীক উপকৃত কৰিব। কনিষ্ঠ অভিযন্তা সহকাৰী অভিযন্তালৈ আৰু সহকাৰী অভিযন্তা উপ সংমণ্ডল বিষয়ালৈ উন্নীত হ'ব। যিসকলে পদোন্নতি পাবলৈ পদ নাথাকে তেওঁলোকৰ বাবে এক্স কেডাৰ পদ সৃষ্টি কৰিবলগীয়া বিভাগসমূহৰ তালিকা কৰ্মচাৰী পৰিষদে দাখিল কৰিব। আৰু বৰ্তমানৰ হিতাধিকাৰীয়ে 30 লাখ টকা পৰ্যন্ত ঋণ ল'ব পৰাকৈ আপোন ঘৰ আঁচনিৰ সন্দৰ্ভত নিয়ম সলনি কৰিবলৈ বিত্ত বিভাগে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা পৰ্যায়ৰ কাৰ্যালয়ত মুখ্য সহায়কৰ পদৰ সৃষ্টি কৰা হ'ব। লগতে যিবোৰ পদৰ বাবে অৰ্হতা স্নাতকৰ প্ৰয়োজন হ'ব তেনে পদত নিযুক্তিসকলক স্নাতক স্কেল দিয়া হ'ব। আৰু এয়া আছিলে এই ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।